ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অসমৰ কোনবোৰ হস্পিটেলত আপোনালোকে কেচলেছ বিনামূলীয়া চিকিৎসা লাভ কৰিব, সেই হস্পিটেলসমূহৰ নামসমূহ আমি কৈ আছোঁ। আপোনালোকে স্ক্ৰীণত চাব। গভৰ্ণমেণ্ট অসমৰ ফালৰ পৰা প্ৰকাশিত এই জাননীখন আজিৰ একেবাৰে শেহতীয়া খবৰ। ৰাজ্যত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনাৰ আয়ুষ্মান অসম, মুখ্যমন্ত্ৰী লগাই হওক আৰোগ্য যোজনা, চমুকৈ AAMMLSAYৰ অধীনত এই নিম্নলিখিত হস্পিটেলসমূহত আপোনালোকে বিনামূলীয়া কেচলেছ চিকিৎসা লাভ কৰিব। এয়া চাব আপোনালোকে: গুৱাহাটী মেডিকেল কলেজ হস্পিটেল, আছাম মেডিকেল কলেজ হস্পিটেল, ধুবুৰী মেডিকেল কলেজ হস্পিটেল, শিলচৰ মেডিকেল কলেজ হস্পিটেল, ডিফু মেডিকেল কলেজ হস্পিটেল, নগাঁও মেডিকেল কলেজ হস্পিটেল, লখিমপুৰ মেডিকেল কলেজ হস্পিটেল, তেজপুৰ মেডিকেল কলেজ হস্পিটেল, তিনিচুকীয়া মেডিকেল কলেজ হস্পিটেল, নলবাৰী মেডিকেল কলেজ হস্পিটেল, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত, আনহাতে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, বৰপেটা আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, দৰং আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, ডিব্ৰুগড় আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, যোৰহাট আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, কোকৰাঝাৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, লখিমপুৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, তেজপুৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন হস্পিটেল, শিলচৰ অনক কেয়াৰ চেণ্টাৰ, ডিফু ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, আৰু লগতে আপোনালোকে থাকিব মেদান্ত হস্পিটেল গুৰুগ্ৰাম, আনহাতে মেদান্ত দ্য মেডিচিটি হস্পিটেল নয়ডা আৰু লক্ষ্ণৌ ইউনিটত আপোনালোকে পাব। লগতে থাকিব শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটী, ডাউনটাউন হস্পিটেল গুৱাহাটী, GNRC হস্পিটেল 6 মাইল আমিনগাঁও আৰু গুড হেল্থ হস্পিটেলৰ ওচৰত। এই কেইটা আপোনালোকে যি ওপৰত 24টা আৰু তলত 5টা, এই 24 পাছে আপোনালোকে 29খন হস্পিটেলত আপোনালোকে বিনামূলীয়া কেচলেছ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।